নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজিৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আছে, যিটো খবৰ দেশৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ বাবে অত্যন্ত জৰুৰী। হয় বাইদেউসকল, অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছে দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজিৰ এই বেনাৰখন প্ৰকাশ কৰিছে। বেনাৰখনত প্ৰথমতে আছে চাব, অহা 6 জানুৱাৰী 2025 তাৰিখে অংগনবাড়ী ফেডাৰেশ্যনৰ অৰ্থাৎ অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱস। আৰু ইয়াত কৈছে চাব, শোষণ আৰু বৈষম্য নথকা নতুন ভাৰতৰ বাবে যুঁজিবলৈ প্ৰতিশ্ৰুতি লওঁ আহক। তাৰ পিছত কৈছে, আহক আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তলত উল্লেখ কৰা দাবীসমূহ পূৰণ কৰাৰ বাবে যুঁজিবলৈ শপত লওঁ। 1 নম্বৰত আছে, সামগ্ৰিক শিশুৰ বিকাশৰ বাবে আইনী নিশ্চয়তা দিয়ক। 2 নম্বৰত আছে, ICDSৰ 50 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সংস্থাগতকৰণ কৰিব লাগে। 3 নম্বৰত কৈছে, অংগনবাড়ী কৰ্মী আৰু সহায়িকাক তৎক্ষণাত নিয়মীয়াকৰণ কৰা, অৰ্থাৎ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰিব লাগে। 4 নম্বৰত কৈছে, ন্যূনতম দৰমহা প্ৰতি মাহে 26,000 টকাকৈ দিব লাগে আৰু মাহিলী পেঞ্চন 10,000 টকাকৈ দিব লাগে। 5 নম্বৰত কৈছে, উচ্চতম ন্যায়ালয়ৰ অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ আদেশ অনুসৰি গ্ৰেচুইটি কাৰ্যকৰী কৰক। 6 নম্বৰত কৈছে, ICDSৰ বাবে বাজেট আবণ্টন বৃদ্ধি কৰক। 7 নম্বৰত কৈছে, তৎক্ষণাত 4টা শ্ৰমিক বিৰোধী সংহিতা প্ৰত্যাহাৰ কৰক। 8 নম্বৰত কৈছে, কোনো ধৰণৰ ICDS ব্যক্তিগতকৰণ কৰিব নালাগে। 9 নম্বৰত কৈছে, পোষণ ট্ৰেকাৰৰ জৰিয়তে হিতাধিকাৰীৰ ডিজিটেল প্ৰত্যাহাৰ কৰক। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অহা 6 জানুৱাৰী 2025 তাৰিখে অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ অংগনবাড়ী ৱৰ্কাৰ্ছৰ 34 সংখ্যক প্ৰতিষ্ঠা দিব। আৰু সেই প্ৰতিষ্ঠা দিৱসত দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে ওপৰত উল্লেখ কৰা দাবীসমূহ পূৰণৰ স্বাৰ্থত শপত গ্ৰহণ কৰিব, অৰ্থাৎ কেনেকৈ চৰকাৰৰ পৰা এই দাবীসমূহ আদায় কৰিব তাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।